সকলো যাতে ওলাই আহক আৰু এই পদক্ষেপ লওক যাতে নিজে নিজে কলাকৃতি বচাব লাগিব আমাৰ এনেকা হৈ গৈছে একফালে বেলেগে খহাই লৈ আছে আমাৰ জাতিটোক 2025 ভিতৰে আমাৰ এই জনজাতিকৰণ দিবৰ বাবে মই অনুৰোধ জনাইছো আগন্তুক দিনত নহলে 2026 অলপ বেলে ঢাল খাব নিচিনা লাগিছে মামাৰ নিউজৰ উদ্যোগতে ভয়েস অফ ঝুমুৰৰ আমি অডিশ্যন লৈ আছো হয় 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 এই ক্ষেত্ৰত থাকে আপুনি অৱগত কি ক'ব বিচাৰিব এই সাবজেক্টৰ বিষয়টো লৈ এই ভয়েস অফ ঝুমুৰ যেটা আমি অডিশ্যন লৈ আছো তুমি আপুনি কি ক'ব বিচাৰিব নাই এই বস্তু লৈ পেলাই আপোনালোকে যি পোহৰণীয় যিটো পদক্ষেপ লৈছে বহুত সুন্দৰ পদক্ষেপ লৈছে আমাৰ গাঁৱে ভূঞে বহুত ৰকমৰ গায়িকাৰ আছে গাবও জানে নাচিব জানে সব কিছু কিন্তু ভিতৰত সোমাই আছে কিন্তু আপোনালোকে যদি যি প্ৰচেষ্টা চলাইছে তাৰ কাৰণে মই ধন্যবাদ জনাইছো আমাৰ সুকে কোনে তেনেকৈ গায়িকাৰসকল আছে মই এতিয়া আগতে বহুত ঢোল বজাইছো গান গাইছো মাদল বজাইছো এই সহৰাই বুলি কয় আমাৰ যে কালী পূজাত এই সহৰাই গান গাইছো ঢোল বজাইছো কিন্তু কথা হল কি আমি মানে এতিয়াও বহুত পিছ পৰিবলৈ ক'ব লাগিব কিন্তু আমি এই পোহৰটো পোৱা নাই আমাৰ বেলেগ নিউজে আছে কিন্তু আমাক পোহৰৰ ওলাই নুখোজে যে জাতিটো আগবাঢ়ি যাব এই সমাজটো আগবাঢ়ি যাব সাত জনগোষ্ঠী আদিবাসী মানুহখিনি আগবাঢ়ি যাব আমি পিছ পৰি যাম আজি আমাৰ গান লৈ পেলাই বেলেগ ষ্টেটত বেলেগ কাণ্ট্ৰিত বেলেগে পইচা কমাই আছে তো তাৰ কাৰণে মই অনুৰোধ এই পোহৰ যি পোৰ্টেবল নিউজক মই ধন্যবাদ জনাইছো যে আপোনালোকে খুব সুন্দৰ পদক্ষেপ লৈছে আগুৱাই আনক আমাৰ সমাজটোক আগুৱাই লওক তাৰ কাৰণে মই মোৰ তৰফৰ পৰা চিৰকৃতজ্ঞ থাকিল হয় আপুনি কি আহ্বান জনাব আপোনালোকৰ সমাজক যদি কিবা বিশেষ আপুনি মেছেজ দিব বিচাৰিব নেকি মই ইয়াৰ থ্ৰু দিয়েই বা এই পোৰ্টেল মানে পোহৰ নিউজৰ থ্ৰু দিয়েই মই মোৰ সমাজটোক এই সাঁওতাল সমাজটোক আগবাঢ়ি আহিবলৈ নিজৰ কলাকৃষ্টি লৈ পেলাই নিজৰ ধৰ্ম সংস্কৃতি বচাই পেলাই আগবাঢ়িবলৈ মানে অনুৰোধ কৰিছো প্লাছ এই চাহ জনগোষ্ঠী আদিবাসীসকলক নিজৰ যি কলাকৃষ্টি আছে নিজৰ ৰীতি নিবাস আছে সেইটো লৈ পেলাই আগবাঢ়ি যাব লাগিব শিক্ষা দীক্ষাই হওক বাকি যেনেকৈ নহওক আমি সকলো মোৰ আদিবাসী চাহ জনগোষ্ঠী সকলকো মই অনুৰোধ জনাইছো মোৰ ভাই বন্ধু সকলোৱে আছে মই যিহেতুকে এজন আদিবাসী বা চাহ জনগোষ্ঠীৰ ভিতৰতে পঢ়ো সাঁওতাল হ'ব পাৰো সাঁওতাল জনগোষ্ঠীৰ ল'ৰা এজন কিন্তু সকলোকে মই সাঙুৰি লৈ পেলাই কৈছো যাতে সকলোকে মই নমস্কাৰ কৰি গৈছো যাতে সকলোৱে ওলাই আহক নিজৰ ৰীতি নিবাস নিজৰ কলাকৃষ্টি বচাবৰ কাৰণে অলপ চেষ্টা কৰক আৰু মই ধন্যবাদ জনাইছো অসমবাসীক সকলোৱে যাতে ওলাই আহক আৰু এই পদক্ষেপ লওক যাতে নিজৰ কলাকৃষ্টি বচাব লাগিব আমাৰ এনেকা হৈ গৈছে একফালে বেলেগে খহাই লৈ আছে আমাৰ জাতিটোক যে বেলেগে যেনেকৈ গৰাখহনীয়াই খহাই লৈ গৈছে তেনেকৈ খহাই লৈ আছে যাতে এনেকুৱা নহওক আমি চৰকাৰটো খুব সুন্দৰ চৰকাৰ পাইছো মানে এতিয়া ভাৰতবৰ্ষত এতিয়া বিজেপি চৰকাৰ আছে অসমতো বিজেপি চৰকাৰ আছে তো মই চৰকাৰক ধন্যবাদ জনাইছো আমাৰ যি ঝুমৰ মানে পাতিছে ঝুমৰ সময়ত পাতিছে প্লাছ সাঁওতালিকৰ যি মানে আমাৰ পদক্ষেপ লৈছে তাৰ কাৰণে মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক মই ধন্যবাদ দিছো এই পোহৰ নিউজৰ থ্ৰু দি আৰু জাতিটোক যিসকল এটা কথা কওঁ ইয়াৰ মাজতে এই জাতিটো যিসকল জাতিয়ে যাতে ST বা SC পায় তেওঁলোকক যাতে অতি শীঘ্ৰে এই বস্তুটো দিবৰ কাৰণে মই অনুৰোধ জনাইছো চৰকাৰক যেহেতুকে মই বিনম্ৰ অনুৰোধ কৰিছো চৰকাৰক 2025 ভিতৰে আমাৰ এই জনজাতিকৰণ দিবৰ বাবে মই অনুৰোধ জনাইছো আগন্তুক দিনত নহলে 2026 অলপ বেলে ঢাল খাব নিচিনা লাগিছে মামাৰ মানুহখিনি কৈ আছে ভিতৰকে ঘুনঘুনাই আছে যে যেহেতুকে ইতিমধ্যে আমাৰ ঝাৰখণ্ডত হৈ গ'ল চৰকাৰ ঝাৰখণ্ড মুক্তি মৰ্চা আৰু ইতিমধ্যে আমি গম পাইছো এই হেমন্ত সৰেনে অসমতো আহিব আৰু আমাৰ মানুহখিনি কি বঞ্চিত হৈ আছে সেইখিনি গোটেই সাৰ্ভে কৰিব বুলি ইতিমধ্যে আমাক মানে আগজাননী দিছে আমিতো বঞ্চিত হৈ আছো আমাৰ মানে প্ৰাইপৰ পৰা এই বঞ্চিতটো সোনকালে যাতে আমাৰ চৰকাৰে ফুলফিল কৰে তাকে মই অনুৰোধ জনাইছো ধন্যবাদ নিশ্চয় সকলোখিনি কথা সুন্দৰকৈ তেখেতে কৈছে বৰ বিশেষ ক'বলগীয়া নাই আৰু আমাৰ হাতত সময় যথেষ্ট কম আমি ফুৰিত আছো আপোনালোকে গম পাইছে বিভিন্ন জেগাত গৈ আছো গতিকে বৰ বিশেষ কথা পাতিবলৈ ইচ্ছা নাই কিন্তু এটা অনুৰোধ জনাম তেখেতে যিহেতু জনজাতিকৰণৰ বিষয়ত বেছি গুৰুত্ব দি কথাখিনি কৈছে আশা ৰাখিছো অসম চৰকাৰে আগন্তুক বিধানসভা নিৰ্বাচনৰ আগে
বৃহত্তৰ আদিবাসী চাহ জনগোষ্ঠীক জনজাতিকৰণৰ বিষয়ে অলপ চিন্তা চৰ্চা কৰিব বুলি আশা ৰাখি আৰু তেখেতে ইমান ব্যস্ততাৰ মাজত আমাক সময়কণ দিলে, গতিকে তেখেতক ধন্যবাদ জনাইছোঁ আৰু আমি বিদায় লৈছোঁ। ধন্যবাদ।